মোৰ নাম হোমেশ্বৰ কেওট। মই এজন অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া বিঅ' আছিলোঁ। মই আছিলোঁ মৰিগাঁৱৰ পৰা মই গহপুৰৰ পৰা ৰিটায়াৰ হ'লোঁ। মোৰ অলপ সম্পত্তি আছে, মাটি বাৰী আছে। মই অসুখীয়া, মই এজন হাত অপাৰেশ্যন কৰা মানুহ। মোৰ মাটি বাৰী আছে যথেষ্টখিনি। মই এজন মানে এই মুছলিম মানুহ এজন খেতিয়ক মানুহ, মোৰ মাটিতে বহাই দিছোঁ। মই যদি সৰুকৈ চালি এখন দি পেলাই ৰাখিছোঁ তেওঁক, কাৰণ ৰ'দ বতাহে তেওঁ থাকিব লাগিব তাত, কৃষি কৰ্ম কৰিব লাগিব। কিন্তু এক শ্ৰেণীৰ দুষ্ট চক্ৰই মোৰ এই মানুহজনৰ যিখন চালিঘৰ আছিল, চালিঘৰখন জ্বলাই দিছে। মানুহৰ ক্ষতি হোৱা নাই, মুৰ্গী কেইটামানো মৰিছে, তেনেকৈ জীৱ জন্তু তেনেকৈ হেৰি হৈছে, মুৰ্গী মৰিছে আজি 2 মাহমানৰ আগত জ্বলাই দিলে। কিন্তু আমাৰ বৰ্তমান মানে মোক ৰাইজে ক'লে, আমাৰ গাঁৱৰ ৰাইজে ক'লে যে হেৰি কৰক, তেওঁক ঘৰৰ পৰা অহা যোৱা কৰিবলৈ দিয়ক, ৰাতি থাকিব নালাগে। ময়ো সেইমতে ঘৰৰ পৰা অহা যোৱা কৰিবলৈ দিলোঁ। ঘৰৰ পৰা অহা যোৱা কৰাৰ পিছতো সেই ঘৰটো জ্বলাই দিলে। এতিয়া মই তাৰমানে চালি এখন আকৌ বনাই তেওঁক থাকিবলৈ দিছোঁ। যিহেতু ৰ'দে বতাহে মানুহে কৃষি কৰ্ম কৰা মানুহ অকণমান জিৰাব লাগিবতো। কিন্তু তেওঁক এটা কিছুমান দুষ্ট চক্ৰই মানে তেওঁক উঠাবলৈ বহুত যত্ন কৰি আছে। কালি ৰাইজৰ পৰা এখন পত্ৰ আহিছে যে আপুনি মানুহজন তাৰপৰা খেদি দিয়ক। মই কৈছোঁ যে কৃষি কৰ্ম কৰা মানুহ মোক কোনে খেতি কৰি দিব? যদি কোনোবাই মোৰ কৃষি কৰ্মৰ দায়িত্ব লয়, ঘৰত কাম বনৰ দায়িত্ব লয়, তেনেহ'লে মই মানুহজন পঠাই দিম। কিন্তু মোক এনেকৈ চিঠি এখন দি থৈ গৈছে, চিঠিখন আপোনালোকক অৱগত কৰাইছোঁ। গতিকে আমাৰ কথা হ'ল, ইয়াততো জাতিভেদৰ কথা নাহে। কৃষি কৰ্ম কৰা মানুহ হিন্দু হওক মুছলিম হওক, আমি একেলগে ভাই হিচাপে আছোঁ। একেলগে ভাই হিচাপে থকাৰ পিছতো মই তেওঁ খেতি বাতি কৰি আছে, তেওঁতো ইয়াত অসুবিধা কৰা নাই। তেওঁতো কোনো চুৰ ডকাইত কৰা মানুহ, যিজন মানুহ আছে একেবাৰে নিমিষ, মানে অলপ বয়সস্থ, এই ভাল মানুহ আৰু। এই তেওঁ ৱাইফ থাকে আৰু তেওঁ থাকে, তেওঁ বয়স মই 60-65 বছৰ হৈছে। এতিয়া মানে হয়, আপোনালোকে আৰক্ষী কাষ চাপিছিল? মই আৰক্ষী কাষ চাপিছিলোঁ, আৰক্ষীক অৱগত কৰাইছিলোঁ, আৰক্ষী আহি চাই গৈছিলহি। তেওঁৱে পৰামৰ্শ দি থৈ গৈছে তেওঁক যে হেৰি ঘৰটো আপুনি চালি এখন বনাওক, বনাই পেলাই ইয়াতে কৃষি কৰ্ম কৰি থাকক। এতিয়া আপোনাক যিখন পত্ৰ দিলে, হয়, তাত কি উল্লেখ কৰিছে? তাত উল্লেখ কৰিছে যে ইয়াত বাহিৰৰ বা অজাতিৰ মানুহ থাকিব নোৱাৰিব, মানে অন্য ধৰ্মৰ মানুহ থাকিব নোৱাৰিব। গতিকে মানুহখিনি পঠাই দিব লাগে। মোকে নহয় আৰু 2-3জনক দিছে। কৰোণা শইকীয়া বুলি এজন আছে, তেওঁলোকে কৰোণা বৰালোকে এখন পত্ৰ দিছে যে তেওঁ তাত ভাড়া মানে নহয়, 2জন মানুহ মানে সংস্থাপন দি থৈ দিছে, ঘৰটো ৰখীয়া কৰি থৈছে, ভাড়া বুলি দিয়া নাই। তেওঁকো সেই পত্ৰ দিছে, মানুহখিনি পঠাই দিব লাগে। মানুহ কিয় পঠাব লাগে? তেওঁ মানুহখিনি উপকাৰহে কৰিছে। ইয়াত জাতিলৈ কথা নহয়। আমি একেলগে আছোঁ, এদিন মৰিবই লাগিব। হিন্দু হ'লেও মৰিব, মুছলিম হ'লেও মৰিব। ইয়াতো জাতিভেদৰ কথাটো আনিব নালাগে নহয়। এতিয়া আমাৰ মানুহে খেতি বাতি নকৰা হ'ল, তেওঁলোকে খেতি বাতি কৰিছে, আমি আৰামত আছোঁ। গতিকে এইবিলাক কাম কৰিব নালাগে। যিটো সিদ্ধান্ত লৈছে, কি ক'ব আপুনি? মই সিদ্ধান্ত যিটো ল'ব, মই তেখেতসকলক এটা কথাই ক'ব খোজোঁ, কাৰণ সকলো মানুহখিনি খেদি দিয়া মন নাই। কিন্তু 2-এজনৰ পৰিচালনাত পৰি তেওঁলোকে মানে 2-এজনে পৰিচালনা কৰি তেওঁলোকক মানে বুৰ্বক বনাই পেলাইছে। গতিকে মই কৈছোঁ যে আপোনালোকে এইটো কথা বাদ দিয়ক, আমাক কৃষি কৰ্ম কৰিবলৈ দিয়ক। গতিকে যদি আপোনালোকে নকৰে, সেইকাৰণে আমি এইটো বাহিৰা মানুহে আনি কৃষি কৰ্ম কৰাম। আমিতো কিবা এটা খাই জীয়াই থাকিব লাগিব। আমি নিজেও কৰিব নোৱাৰোঁ, কিন্তু আনে কৰিলেও কিয় চকুব?